সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনাইছোঁ মোৰ চেনেল ষ্টাডি আছামিছলৈ আৰু এই চেনেলটোত উপলব্ধ থাকিব ক্লাছ 6ৰ পৰা ক্লাছ 10লৈ সেৱা আৰু CBSEৰ অসমীয়া বিষয়ৰ সকলো বিষয়বস্তুৰ লগতে প্ৰশ্ন উত্তৰসমূহ আৰু তোমালোকে যদি মোৰ লগত অসমীয়া পঢ়িবলৈ বিচাৰিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। এতিয়া বলা যাওঁ আমি অসমীয়া পঢ়িবলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ সপ্তম শ্ৰেণীৰ অংকুৰণৰ পাঠ 4 জনমভূমি। নিজৰ উপজা ঠাইখন সকলো মানুহৰে অতি প্ৰিয়। এই উপজা ঠাইখনতে প্ৰতিগৰাকী ব্যক্তিয়ে জীৱনকালৰ অনেক স্মৃতি জড়িত হৈ থাকে, যিবোৰ স্মৃতিয়ে স্বদেশৰ প্ৰতি ব্যক্তিৰ অনুৰাগ বঢ়ায়। কবি নলিনীবালা দেৱীয়ে তেওঁৰ উপজা ঠাইখনক জীৱনে মৰণে ভাল পোৱাৰ কথা কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে। এতিয়া চাওঁ আহা আমি কবিতাটি। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। অৰ্থাৎ ইয়াত কবিয়ে ক'ব বিচাৰিছে যে জন্মৰ সময়তো তোমাৰ প্ৰথম চকুজুৰি তোমাৰ কোলাতেই মেলিব বিচাৰিছোঁ আৰু মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, তাৰ মানে মৃত্যুৰ সময়তো কবিয়ে তোমাৰ কোলাতে শুই জীৱনৰ শেষ মৃত্যুৰ সময়তো সেই উপজা ঠাইখনতে মৃত্যুবৰণ কৰিবলৈ বিচাৰিছে। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত। মৰাৰ পিছতো যেন পুনৰবাৰ কবিয়ে সেই ঠাইখনকে আকৌ পাবলৈ ইচ্ছা কৰিছে। ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়া। ভাগৰুৱা আত্মাই জিৰণি ল'বলৈ নিজৰ উপজা ঠাইখনেই বিচাৰিছে। বুজি পালা? পক্ষী হৈ আকাশৰ বুকুত ফুৰি মুৰি, চৰাই হৈ কবিয়ে আকাশৰ বুকুত উৰি ফুৰিবলৈ বিচাৰিছে। বাঁহ ল'ম ওখ বিৰিখত, অৰ্থাৎ ওখ গছত বাঁহ ল'বলৈ বিচাৰিছে। পুৱতিৰ লগে লগে জগাম তোমাক নিতে, পুৱা হোৱাৰ লগে লগে কবিয়ে পৃথিৱীক সদায় জগাব বিচাৰিছে বনৰীয়া সুৱদী গীতত, অৰ্থাৎ বনৰীয়া শুৱলা গীত গাই গাই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনিলৈকে নিশ্চয় বুজি পাইছা। এতিয়া আহিছোঁ আমি নেক্সট। আকাশৰ তৰা হৈ লাগি চাই ৰম, সেউজীয়া শুৱনি জেউতি। অৰ্থাৎ আকাশৰ তৰা হৈ পেলাই সেউজীয়া ধুনীয়া জেউতি চাই ৰ'ব কবিয়ে লাগি। জোনাকত মিল হৈ বিমান পথত ৰৈ, উৰে ৰাতি কৰি মাৰতি। কবিয়ে জোনাকত মিল হৈ বিমান পথত ৰৈ, অৰ্থাৎ উৰাজাহাজ যোৱা বিমান পথ, অৰ্থাৎ বিমান পথত ৰৈ উৰে ৰাতি আৰতি কৰিম বুলি কৈছে। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত। হিমালয় পৰ্বতৰ শুকুলা টিং মানে হৈছে ওখ বগা টিঙৰ কথা কৈছে। হিমালয় ওখ ঢিপটোৰ কথা কৈছে। শুকুলা মানে হৈছে বগা। মলয়াৰ চুৱৰত পাৰিজাত ৰেণু সানি, ধুলাম তোমাৰ চৰণত। পাৰিজাত হৈছে এবিধ ফুল, সেই ফুলৰ ৰেণু সানি চৰণ মানে হৈছে ভৰি ধুলাম বুলি কৈছে। নদী হৈ পখালিম দুখনি চৰণ নিতে, মাটি হৈ মিলিম বুকুত। সদায় চৰণ মানে হৈছে ভৰি, ভৰি দুখন নদী হৈ পখালিম বুলি কৈছে। মাটি হৈ মিলিম বুকুত, মাটি হৈ পেলাই পৃথিৱীৰ বুকুত মিলি যাব। সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম, মেঘ সোণোৱালী বৰণ হৈ ৰঙা হাঁহি বিৰিঙাব, হেতা পৰা দুখনি উঠাত। অৰ্থাৎ হেতা পৰি থকা দুখনি উঠত কবিয়ে হাঁহি হাঁহি ৰঙা হাঁহি বিৰিঙাম বুলি কবি নলিনীবালা দেৱীয়ে কৈছে। কবিতাটো নিশ্চয় তোমালোকে বুজি পালা, আৰু যদি ইয়াত কিবা বুজি নোপোৱা আছে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। এতিয়া আহিছোঁ কবিৰ পৰিচয়। কবি কোন আছিলে? নলিনীবালা দেৱী। তেওঁৰ জন্ম হৈছিলে 1898 চনত আৰু মৃত্যু হৈছিলে 1977 চনত। অসমৰ মহিলা কবিসকলৰ ভিতৰত নলিনীবালা দেৱী এগৰাকী প্ৰতিষ্ঠিত কবি। তেখেতৰ জন্ম হৈছিল ক'ত? বৰপেটাত। মনত ৰাখিবা, নলিনীবালা দেৱীৰ জন্ম হৈছিল বৰপেটাত। তেখেতে স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীয়ৰী। নলিনীবালা দেৱী কাৰ জীয়ৰী আছিল? কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীয়ৰী। অকালতে স্বামীক হেৰুৱাই তেখেতে কাব্য চৰ্চাত মন দিছিল। তেওঁৰ স্বামী সোনকালে ঢুকাই গৈছিল আৰু তাৰ পিছৰ পৰা তেওঁ কাব্য চৰ্চাত মন দিছিল। সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি আদি হ'ল তেখেতৰ উল্লেখযোগ্য কবিতাৰ পুথি। এইকেইখন মনত ৰাখিবা তোমালোকে। সন্ধিয়াৰ সুৰ,
যদি তোমালোকক পৰীক্ষাত সোধা হয় যে নলিনীবালা দেৱীৰ কবিতা পুথি কেইখন কি কি, তেতিয়া তোমালোকে উত্তৰত লিখিবা সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ আৰু পৰশমণি। মীৰাবাই, শেষ পূজা, পাৰিজাতৰ অভিষেক আদি শিশু নাটিকাৰ লগতে তেখেতৰ আত্মজীৱনী আৰু দেউতাকৰ জীৱনীও তেওঁ লিখি থৈ গৈছে। পদ্মশ্ৰী সন্মান লাভ কৰা কবি নলিনীবালা দেৱী আমাৰ চিৰনমস্য। নলিনীবালা দেৱীয়ে কি সন্মান লাভ কৰিছিল বুলি যদি সোধা হয় তোমালোকে উত্তৰ লিখিব লাগিব পদ্মশ্ৰী সন্মান লাভ কৰিছিল। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। পদ্মশ্ৰী সন্মান কোনে লাভ কৰিছিল? নলিনীবালা দেৱীয়ে। বুজি পালা? এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। এতিয়া আহিছোঁ ক্ৰিয়াকলাপৰ মাজলৈ। শুদ্ধ উচ্চাৰণেৰে জনমভূমি কবিতাংশ আবৃত্তি কৰা। এই কবিতাটি তোমালোকে শ্ৰেণীকক্ষত আবৃত্তি কৰি শিক্ষকক দেখুৱাবা। 2 নম্বৰ, কবিতাংশ শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। মই পঢ়াই দিয়া তোমালোকে নিশ্চয় বুজি পালা আৰু তুমি নিজেও শুদ্ধ আৰু স্পষ্টভাৱে পঢ়িবা, ঘৰত অনুশীলন কৰিবা। 3 নম্বৰ, উত্তৰ দিয়া। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? ইয়াৰ গোটেইখিনি প্ৰশ্ন উত্তৰ মই বহীত লিখি দিছোঁ, এতিয়া তোমালোকে মন দি চাই যাবা। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। অৰ্থাৎ ইয়াত আই মানে কাৰ কথা কৈছে? জনমভূমি, নিজৰ জন্ম উপজা ঠাইখন। কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইৰ শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাতে শেষ জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিয়ে পক্ষী হৈ ক'ত বাহ ল'ম বুলি কৈছে? কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাহ ল'ম বুলি কৈছে। নেক্সট, কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত, অৰ্থাৎ বগা, শুকুলা মানে হৈছে বগা, শুকুলা টিঙত গৈ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। নেক্সট, চোৱা, তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা। ইয়াতে কবিতা এফাকি তুলি দিয়া হৈছে, সেই কবিতা ফাকি তোমালোকক গদ্য ৰূপত লিখিবলৈ দিছে। সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম সেতা পৰা দুখনি উঠত। এইটো হ'ল পদ্য আৰু তোমালোকক লিখিব দিছে এতিয়া গদ্য ৰূপত এটা শাৰীত। সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম সেতা পৰা দুখনি উঠত। ইয়াৰ উত্তৰটো গদ্য ৰূপত হ'ব সেতা পৰা দুখনি উঠত ৰঙা হাঁহি বিৰিঙাম সোণোৱালী মেঘ হৈ। বুজি পালা? নেক্সট আহিছোঁ, আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। কবিতাটিত এই পেৰেগ্ৰাফটো তোমালোকে পাইছা, মনত আছে? এতিয়া এইটো গদ্য ৰূপত হ'ব উত্তৰ সেউজীয়া শুৱনি জেউতি লাগি চাই ৰম আকাশৰ তৰা হৈ। বুজি পালা? এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন। 4 নম্বৰ চাবা। উদাহৰণত দিয়াৰ দৰে ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰশ্নোত্তৰসমূহ নিজৰ বহীত লিখি থবা। এতিয়া আহিছোঁ 4 নম্বৰ। উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত্যমিল থকা শব্দবোৰ বাছি লিখা। অন্ত্যমিল মানে হৈছে শেষৰ শব্দ মিল থকা। পুৱাত, যেনে ইয়াতে উদাহৰণ এটা দিয়া আছে, পুৱাত সন্ধিয়াত, তেনেদৰে কবিতাটোত আৰু বহুত ওলাব, তাৰে মই কেইটামান তোমালোকক লিখি দিছোঁ। আৰু যদি তোমালোকে বিচাৰি পোৱা তেতিয়াহ'লে বিচাৰি কমেণ্ট বক্সত লিখি পেলাই মোক দেখাবা। কোলাত, ছায়াত, জেউতি, আৰতি, টিঙত, বিলত। বুজি পালা? ইয়াতে অন্ত্যমিল মানে শেষৰ শব্দ দুটাৰ মিল আছে। কোলাত, ছায়াত, জেউতি, আৰতি, টিঙত, বিলত। 5 নম্বৰ, তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। ইয়াত এফালে দিয়া আছে শব্দ আৰু আনফালে অৰ্থ। এই শব্দবোৰ খেলি মেলিকৈ দিয়া আছে, ছাত্ৰ ছাত্ৰীসকল তোমালোকক মিলাবলৈ দিছে। চোৱা এতিয়া, পক্ষী, পক্ষী মানে কি তোমালোকে সকলোৱে জানা, একেবাৰে সহজ, চৰাই। শীতলী, শীতলী মানে হৈছে শীতল মানে চেঁচা, শীতলী চেঁচা শীতল। সোণোৱালী, সোণোৱালী মানে হৈছে সোণ বৰণীয়া, অৰ্থাৎ সোণালী ৰঙৰ। মৰম, মৰম চেনেহ। প্ৰথম, প্ৰথম মানে হৈছে আদি। টিং, পৰ্বতৰ আগ বা ওখ ভাগ।
বুজিলা শব্দ অৰ্থখিনি এইখিনি মনত ৰাখিবা তোমালোকে ভালদৰে পৰীক্ষাত আহাৰ খুবেই চান্স আছে নেক্সট কুৱেশ্যন 6 এই কুৱেশ্যনটো তোমালোকক মই আগতে আগমুহূৰ্তত কৈ আহিছোঁ বহীত লিখিও দেখুওৱা হৈছে যে গদ্য ৰূপত কেনেকৈ লিখিব লাগে এতিয়া আহিছোঁ আমি নেক্সট 7 নম্বৰ পাঠত থকা জনমভূমি কবিতাংশৰ মূল ভাৱ অৰ্থাৎ তোমালোকে কবিতাটো পঢ়ি নিশ্চয় বুজি পালা কবিয়ে কবিতাটোৰ মাজেৰে কি ক'বলৈ বিচাৰিছে সেই মূল ভাৱটো তোমালোকক লিখিবলৈ দিছে এতিয়া চাওঁ আহা আমি মূল ভাৱটো জনমভূমি কবিতাটিৰ মূল ভাৱ লিখা নিজৰ উপজা ঠাইখন সকলো মানুহৰে প্ৰিয় এই উপজা ঠাইখনতে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনকালৰ অনেক স্মৃতি জড়িত হৈ থাকে অৰ্থাৎ প্ৰতিগৰাকী ব্যক্তিৰ নিজৰ জন্ম হোৱা ঠাইখনত বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ থাকে তেওঁলোক সেইখন ঠাইত কেনেদৰে ডাঙৰ হৈছে ক'ত পঢ়া শুনা কৰিছিল ক'ত খেলা ধূলা কৰিছিল এনেকুৱা বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ থাকে যিবোৰ স্মৃতিয়ে স্বদেশৰ প্ৰতি ব্যক্তিৰ অনুৰাগ বঢ়ায় অৰ্থাৎ সেই স্মৃতিবোৰে স্বদেশ মানে নিজৰ দেশখনৰ প্ৰতি ব্যক্তিজনৰ অনুৰাগ অৰ্থাৎ ভালপোৱা মৰম বঢ়ায় কবিয়ে কবিতাটিৰ নিজৰ উপজা ঠাইখনক লৈ যে তেওঁ খুব ভাল পায় আৰু উপজা ঠাইখন তেওঁৰ বাবে যে নিচেই আপোন তাকে প্ৰকাশ কৰিছে কবিয়ে জীৱনৰ প্ৰথম চকু মেলিব বিচাৰিছে আইৰ কোলাত অৰ্থাৎ নিজৰ উপজা ঠাইখনত চকু মেলিব বিচাৰিছে আৰু মৃত্যুবৰণ কৰিবও বিচাৰিছে আইৰ কোলাতেই শুই নিজৰ ঠাইখনক ভাল পোৱাৰ বাবে কবিয়ে মৰাৰ পিছতো যেন পুনৰ একেখন ঠাইতে স্থিতি ল'ব পাৰে বা জন্ম ল'ব পাৰে তাৰে ইচ্ছা প্ৰকাশ কৰিছে নিজৰ উপজা ঠাইত কবিয়ে চৰাই হৈ আকাশৰ বুকুত উৰিব ওখ বিৰিখত বাঁহ ল'ব আকাশৰ তৰা হৈ ধুনীয়া সেউজীয়া জেউতি চাব আৰু সোণালী বৰণৰ মেঘ হৈ হেতা পৰা দুখনি উঠত ৰঙা হাঁহি বিৰিঙাব বুলি কৈছে গতিকে বুজি পালে কবিয়ে ঠাইখনক ইমানেই ভাল পায় যে তেওঁ এনেকুৱা কাৰ্যবোৰ কৰি তেওঁ নিজৰ ঠাইখনক আকৌ এবাৰ চাবলৈ বিচাৰিছে এইবোৰৰ মাজৰে কবিয়ে নিজৰ জন্মভূমিক জীৱনে মৰণে ভাল পোৱাৰ কথা প্ৰকাশ কৰিছে কবিতাটিৰ মূল ভাৱটো আছিল এয়ে তোমালোকে নিশ্চয় বুজি পালা মুখস্থ কৰি ৰাখিবা এইটো এতিয়া আহিছোঁ নেক্সট উপযুক্ত স্থানত জ্যোতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা ইয়াতে জ্যোতি চিহ্ন মানে হৈছে দাঢ়ি কমা ক'ত কি বহাব লাগে পদ্য ফাকি চাই তোমালোকে ইয়াত নিজে বহাই ল'বা নেক্সট কুৱেশ্যন চোৱা 9 নম্বৰ তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা জনম মৰণ ওখ চাপৰ শেষ আৰম্ভ ৰাতি দিন চাহ পোহৰ দুখীয়া ধনী বিপৰীত অৰ্থ তোমালোকক নতুনকৈ বুজোৱাৰ চাগে মই প্ৰয়োজন অনুভৱ নকৰোঁ তোমালোকে সকলোৱে জানা বিপৰীত অৰ্থ এতিয়া আহিছোঁ নেক্সট 10 নম্বৰ ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালী ঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা তোমালোকে বিশেষণ পদৰ বিষয়ে মই আগতেও কৈ আহিছোঁ নিশ্চয় মনত আছে তোমালোকৰ বিশেষণ পদ কাক বোলে মই আকৌ এবাৰ কৈ দিছোঁ দুখ গুণ বুজোৱা যিবোৰ শব্দই দুখ গুণ বুজায় পৰিমাণ বুজায় সেই শব্দবোৰক বিশেষণ বুলি কোৱা হয় অৰ্থাৎ ইয়াত কেইটামান ছবি দিয়া আছে সেই ছবিসমূহৰ বিশেষণ পদেৰে পূৰাবলৈ দিছে যেনে ইয়াত ফুলটোৰ এইটো এটা জবা ফুল এই ফুলটোৰ ৰং হৈছে ৰঙা অৰ্থাৎ ইয়াত গুণটিয়াৰ জবা ফুলৰ গুণটো হ'ল ৰঙা জবা পাতটো হৈছে সেউজীয়া পাত ছাতিটো হৈছে ক'লা ছাতি গতিকে ৰঙা সেউজীয়া ক'লা এইকেইটা হৈছে এই চিত্ৰকেইটিৰ গুণ তোমালোকে নিশ্চয় বুজি পালা বিশেষণ পদ কাক কয় আকৌ এবাৰ কৈ দিছোঁ দুখ গুণ পৰিমাণ বুজোৱা শব্দবোৰক বিশেষণ পদ বুলি কোৱা হয় এতিয়া আহিছোঁ নেক্সট বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা ইয়াত কেইটামান বিশেষ্য আৰু বিশেষণ পদ দিয়া আছে তাৰ মাজৰ পৰা তোমালোকক পৃথক কৰি বিশেষ্য পদ আৰু বিশেষণ পদ বাছি উলিয়াই লিখিব দিছে শব্দসমূহ চোৱা এবাৰ ভাল ল'ৰা ক'লা কাউৰী নীলা আকাশ
লেতেৰা, সৰু, মাছ, পানী, গাখীৰ আৰু বগা। ইয়াৰ বিশেষ্য পদ কোনবিলাক? এতিয়া ইয়াত পৃথককৈ উলিয়াবলৈ হ'লে তোমালোকে প্ৰথমে জানিব লাগিব বিশেষ্য পদ কাক কয়। নাম বুজোৱা শব্দবোৰক বিশেষ্য পদ বুলি কোৱা হয় আৰু বিশেষণ বুলি কাক কোৱা হয়? বিশেষণ পদ বুলি তোমালোকক মই আগমুহূৰ্তত কৈ আহিছোঁ যে দোষ গুণ পৰিমাণ বুজোৱা শব্দবোৰক বিশেষণ বুলি কোৱা হয়। ইয়াতে বিশেষ্য পদ নাম বুজোৱা শব্দ কোনবোৰ আমি ইয়াত চাওঁ আহা। ল'ৰা আৰু নেক্সট হৈছে কাউৰী, তাৰপিছত আকাশ, তাৰপিছত আছে গাখীৰ। এইকেইটা হৈছে এটা এটা নাম। ইয়াত কোনো দোষ গুণ পৰিমাণ বুজোৱা নাই। এইখিনি হৈছে বিশেষ্য পদ। বিশেষণ পদসমূহ হৈছে ক'লা, নীলা, লেতেৰা, সৰু, বগা। অৰ্থাৎ ক'লা হৈছে গুণ, ভাল, নীলা আৰু লেতেৰা, সৰু, বগা। সৰুটোৱে কি বুজাইছে? পৰিমাণ বুজাইছে। তোমালোকে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পালা। এতিয়া আহিছোঁ নেক্সট। জ্ঞান সম্প্ৰসাৰণ। কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে। তুমি আকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা? লিখা। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিজৰো কেতিয়াবা মন যায় চাগে আকাশত উৰি চাবলৈ, আৰু তোমালোকে যদি উৰিব পাৰা কি হ'বলৈ বিচাৰিবা ইয়াত তোমালোকক লিখিবলৈ দিছে। তোমালোকে নিজৰ ইচ্ছামতে নিজে লিখিবাই আৰু মোক কমেণ্টত জনাবা। জনমভূমিৰ দৰে স্বদেশ প্ৰেমমূলক কবিতা এটা সংগ্ৰহ কৰি আবৃত্তি কৰা। যিকোনো এটা স্বদেশ প্ৰেমমূলক অৰ্থাৎ নিজৰ দেশক ভাল পোৱা কবিতা এটা তোমালোকে সংগ্ৰহ কৰি আবৃত্তি কৰি দেখুৱাবা। তুমি তোমাৰ অঞ্চলৰ বাবে কেনেধৰণৰ ভাল কাম কৰিবলৈ বিচৰা? লিখা। তোমাৰ অঞ্চলটোৰ বাবে তুমি কি ভাল কাম কৰিব বিচৰা তাৰ বিষয়ে তোমালোকে লিখি দেখাবা কমেণ্টত আৰু মোক জনাবা। এতিয়া আহিছোঁ নেক্সট। এতিয়া আহিছোঁ এটি গীতৰ মাজলৈ, লগে ভাগে গাওঁ আহা। গীতটিৰ নাম হৈছে মই অসমীয়া। তোমালোকে শ্ৰেণী কক্ষত লগে ভাগে গাবা। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ অমিয়া মৰণ। অসমৰ হকে যুঁজি অসমৰ হকে মৰোঁ, ধৰ্ম মোৰ জাতি মোৰ, অসমীয়া প্ৰাণৰ আপোন, অসমীয়া ভাষা মোৰ, কথা মোৰ, গীত মোৰ, অসম প্ৰকৃতিয়ে ৰচা। চিনি পাম বুজি পাম আমৰণ সৰগতো, মোৰ এই ভাষা অসমীয়া। এই গীতটিৰ গীতিকাৰ হৈছে চৈয়দ আব্দুল মালিক। এতিয়া চৈয়দ আব্দুল মালিকৰ বিষয়ে জানো আহা। তেওঁৰ জন্ম হৈছিল 1919 চনত আৰু মৃত্যু হৈছিল 2000 চনত। অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি। তেখেতৰ জন্মস্থান আছিল গোলাঘাট জিলাৰ নাহৰণিত। তেখেতে 1977 চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি অসম উপত্যকা বঁটা, শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে তেখেতে সন্মানিত হৈছিল। ছাত্ৰ ছাত্ৰীসকল ইয়াত মন কৰিবলগীয়া কথা যে ইয়াত তোমালোকক পৰীক্ষাত সোধা হ'ব পাৰে যে অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে কি বঁটা লাভ কৰিছিল? উত্তৰ হ'ব সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেখেতে আৰু কেইটামান বঁটা লাভ কৰিছিল। সেইসমূহ হ'ল অসম উপত্যকা বঁটা, শংকৰদেৱ বঁটা, পদ্মশ্ৰী, পদ্মভূষণ সন্মানেৰে তেখেতে সন্মানিত হৈছিল। বুজি পালা? ইয়াত চোৱা প্ৰকল্প। এই প্ৰকল্পসমূহ তোমালোকে নিজেই কৰিব লাগিব ঘৰত। তুমি জনা 5 গৰাকী দেশপ্ৰেমিকৰ নাম ছবিসহ সংগ্ৰহ কৰি তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে চমুকৈ লিখা। তুমি যি কেইগৰাকী দেশপ্ৰেমিকৰ বিষয়ে জানা সেইসমূহৰ ছবি সংগ্ৰহ কৰি তেওঁলোকৰ কৰ্মৰাজি অৰ্থাৎ কি কি কাম কৰিছিল তেওঁলোকে কৰ্মজীৱনত বিষয়ে চমুকৈ লিখিবা আৰু সহায়ক হিচাপে মানে কাৰ সহায় ল'বা? উৎস হিচাপে পুথিভঁৰালৰ পৰা কিতাপ সংগ্ৰহ কৰিবা, বাতৰি কাকত, আলোচনী, বৈদ্যুতিন মাধ্যমৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা। আজিলৈ ইমানেই। ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।